हेलो फ्रेंड्स সকলোকে নমস্কাৰ জনাইছো কোৱা হয় পানীয়ে প্ৰাণীৰ প্ৰাণ পিয়াহত এটুপি পানী কিমান মূল্যৱান হেয়া পিয়াহটোৰ জনেহে ক'ব পাৰিব ভাৰতবৰ্ষ এটি বিচিত্ৰ দেশ এইখন দেশত যেনেদৰে পানীৰ অভাৱত গছবন নাইকিয়া হৈ মৰুভূমি হৈ পৰা অঞ্চল আছে ঠিক তেনেকে পানীত ককবগাই থকা অঞ্চলো এই দেশতে আছে ওয়াটাৰ 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 এভৰিৱেৰ বাট নট এ ড্ৰপ টু ড্ৰিংক কথাষাৰ সাৰ্থক হয় আমাৰ অসমৰ ক্ষেত্ৰত চাৰিওফালে কেৱল পানী আৰু পানী থকাৰ পিছতো বিশুদ্ধ নিৰাপদ এটুপি পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হয় অপৰিষ্কাৰ পানীৰ ফলত ভুগিবলগীয়া হয় বিভিন্ন পানীজনিত বেমাৰত এনে অৱস্থাৰ পৰা পৰিত্ৰাণ দিবলৈ ভাৰত চৰকাৰে আৰম্ভ কৰিছে জল জীৱন মিছন নামৰ এক অভিলাষী আঁচনি যাৰ জৰিয়তে প্ৰতিখন ঘৰতে দিব বিচৰা হৈছে বিশুদ্ধ খোৱা পানী জল জীৱন মিছনৰ জৰিয়তে ভাৰতবৰ্ষৰ প্ৰতিখন গাঁৱৰ প্ৰতি ঘৰতে দিব বিচৰা হৈছে পানীৰ টেপ কানেকশ্যনৰ জৰিয়তে পৰ্যাপ্ত বিশুদ্ধ খোৱা পানী এই লক্ষ্যত উপনীত হ'ব বিচৰা হৈছে 2024 চনৰ ভিতৰত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া 2019 চনৰ 15 আগষ্টত জল জীৱন মিছন আঁচনিখন শুভাৰম্ভণি কৰিছিল ইয়াৰ জৰিয়তে প্ৰতি ঘৰৰ প্ৰতিজন ব্যক্তিক দৈনিক 55 লিটাৰ বিশুদ্ধ খোৱা পানী প্ৰদানৰ প্ৰতিশ্ৰুতি দিয়া হৈছে ইয়াৰ উপৰি হিতাধিকাৰীয়ে পানী ঠিকমতে পাইছে নে নাই বা তেওঁৰ টেপ কানেকশ্যনৰ কিবা অসুবিধা হৈছে নেকি বা তেওঁৰ কোনো সজাগতাৰ অভাৱ হৈছে নেকি এইবোৰ চোৱাচিতা কৰাৰ বাবে দায়িত্ব দিয়া হৈছে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ আত্মসহায়ক গোটসমূহে মোবাইল এপৰ জৰিয়তে প্ৰতিজন হিতাধিকাৰীৰ ঘৰত উপস্থিত হৈ সাৰ্ভে কৰিব লাগিব আত্মসহায়ক গোটসমূহে এই সাৰ্ভে কিদৰে কৰিব আৰু হিতাধিকাৰীয়ে কি প্ৰশ্ন উত্তৰ দিব লাগিব দুয়োৰে সুবিধাৰ বাবে প্ৰস্তুত কৰা হৈছে এই ভিডিঅ গতিকে ভিডিঅটো স্কিপ নকৰাকৈ শেষলৈকে চাব আত্মসহায়ক গোটসমূহে এই সাৰ্ভে চলাবলৈ তেওঁলোকৰ প্ৰয়োজন হ'ব এটা এন্ড্ৰইড মোবাইল ফোনৰ আৰু এই এন্ড্ৰইড ফোনত তেওঁলোকে এটা এপ ডাউনলোড কৰিব লাগিব যিটোৰ নাম হৈছে জল সাৰথী প্লে ষ্টৰত গৈ আপুনি জল সাৰথী সাৰ্চ কৰিব সাৰ্চ কৰি দিলে আপোনাৰ এক নম্বৰত আহি যাব জল সাৰথী যিটো এমট্ৰনৰ জৰিয়তে বনোৱা হৈছে ইয়াত এমট্ৰন লিখা থাকিব এটো আপুনি ডাউনলোড কৰিব আপোনাৰ মোবাইলত ইনষ্টল কৰিব এপটো ইনষ্টল কৰাৰ পিছত আপুনি ইয়াত থকা ওপেন বটনত ক্লিক কৰিব ক্লিক কৰাৰ পিছত এপটো খুলি যাব এপটো ওপেন হোৱাৰ সময়ত স্ক্ৰিনখন এনেকুৱা আহিব যত আপোনাৰ মোবাইলত এই এপটো খোলাৰ বাবে পাৰমিশন বিচাৰিব আপুনি এইটো চেক বক্সত ক্লিক কৰি আৰু ইয়াত এলাও বটনত ক্লিক কৰি দিব আৰু এপটো খুলি যাব এটো হৈছে সাইন ইন স্ক্ৰিন ইয়াত আপোনাৰ ব্লকৰ পৰা দিয়া আইডি পাসওয়াৰ্ড ইয়াত বহাব লাগিব বহাই পেলাই আপুনি প্ৰসিড বটনত ক্লিক কৰিব প্ৰসিড বটনত ক্লিক কৰাৰ পিছত আপুনি এপৰ ভিতৰত সোমাই গল সাইন ইন কৰাৰ পিছত এনে ধৰণৰ এখন স্ক্ৰিন পাব যত আপোনাৰ আত্মসহায়ক গোটটোক যি কেখন ভিলেজ এসাইন কৰা হৈছে সাৰ্ভে কৰাৰ কাৰণে দিয়া হৈছে সেই ভিলেজ কেখনৰ নাম থাকিব ঠিক এনেদৰে এই ভিলেজখন এখিনি হৈছে ভিলেজৰ নাম আপোনাৰ যিখিনি সাৰ্ভে কৰিব দিয়া হৈছে সেই ভিলেজ বিলাকৰ নাম ইয়াত আহি যাব আৰু ঠিক প্ৰতিখন ভিলেজৰ ৰাইট সাইডে এই যিবিলাক বটন আছে এই বটনবোৰত ক্লিক কৰিলে সেই ভিলেজত যিখিনি বেনিফিচিয়াৰি আছে বেনিফিচিয়াৰিখিনি ইয়াত নেক্সট আপোনাৰ স্ক্ৰিনত আহি যাব তলৰ ফালে চাব ইয়াত লিখা আছে কমপ্লিটেড অৰ্থাৎ ইয়াত যদি আপুনি ক্লিক কৰে যিখিনি বেনিফিচিয়াৰি সাৰ্ভে আপুনি কমপ্লিট কৰিছে ইয়াত ক্লিক কৰিলে পাই যাব লগতে যিখিনি আপুনি কৰা নাই অৰ্থাৎ পেন্ডিং আছে সেইখিনি আপুনি চাবলৈ ইয়াত এই পেন্ডিং সাৰ্ভে ইয়াত ক্লিক কৰিব লাগিব এতিয়া আপুনি প্ৰতিখন ভিলেজৰ ঠিক ৰাইট সাইডে যি বটন আছে এই বটনত ক্লিক কৰক ক্লিক কৰাৰ পিছত আপুনি এইখন স্ক্ৰিন পাব ইয়াত যে নেম টেষ্ট বেনিফিচিয়াৰি 2 টেষ্ট বেনিফিচিয়াৰি 3 ইয়াত আপোনাৰ মোবাইলত যেতিয়া আপুনি লগইন কৰিব সাইন ইন কৰিব তেতিয়া ইয়াত টেষ্ট বেনিফিচিয়াৰি নাথাকে ইয়াত বেনিফিচিয়াৰিৰ নাম থাকিব বেনিফিচিয়াৰি লিষ্ট থাকিব সেইখন ভিলেজৰ যিখিনি বেনিফিচিয়াৰি আছে গুটেখিনি ইয়াত আপোনাৰ আহি যাব আৰু বেনিফিচিয়াৰিৰ নামৰ ৰাইট সাইডে চাব আপোনাৰ ইয়াত যি বটন আছে বটনত ক্লিক কৰিলে নেক্সট পেজ ওলাই যাব আৰু এইটো পেজত আপুনি তলত চাওক কমপ্লিটেড আৰু পেন্ডিং সাৰ্ভে দুয়োটাই আছে অৰ্থাৎ এই বেনিফিচিয়াৰি সমূহৰ ভিতৰত কোনখিনি বেনিফিচিয়াৰি সাৰ্ভে আপুনি কমপ্লিট কৰিছে সেইখিনি চাবলৈ আপুনি কমপ্লিটত মাৰিব আৰু পেন্ডিং কোনখিনি আছে সেইখিনি চাবলৈ আপুনি পেন্ডিং সাৰ্ভে ক্লিক কৰিব এতিয়া আপুনি বেনিফিচিয়াৰি নামৰ এগেইনষ্টত থকা যি আইকন আছে এইটো হল আইকন এই আইকনবোৰত ক্লিক কৰক ক্লিক কৰিলে আপোনাৰ ঠিক এনে ধৰণৰ এখন স্ক্ৰিন ওলাই যাব যত প্ৰথমতে থাকিব স্কিমৰ নাম আৰু এইখিনি বস্তু নেম অফ দা ফ্যামিলি হেড অৰ্থাৎ ঘৰৰ মুৰব্বীজনৰ নাম মোবাইল নম্বৰ আৰু অল্টাৰনেটিভ অৰ্থাৎ বিকল্প যদি মোবাইল নম্বৰ থাকে এই বস্তুখিনি আপুনি ফিল আপ কৰিব লাগিব তাৰ পিছত আহিল আপোনাৰ যেটো প্ৰধান কাম সাৰ্ভে সেই সাৰ্ভেটো আপোনাৰ এতিয়াৰ পৰা আৰম্ভ হ'ল অৰ্থাৎ ইয়াত আপুনি 1 ৰ পৰা 34 নম্বৰলৈকে 34টা কোৱেশ্চন আছে
প্ৰতিটো কোৱেশ্চন আপুনি নিজে তেখেতসকলক সুধিব বা নিজে পৰ্যবেক্ষণ কৰিব পৰ্যবেক্ষণ কৰি যি আনসাৰ আপুনি পায় সেই আনসাৰখিনি এই আপোনাৰ অপচন আছে অপচনৰ আপুনি আনসাৰখিনি কৰিব তো আনসাৰ কৰিবলৈ আপুনি চাব ইয়াত ৰেডিঅ' বটন অৰ্থাৎ সাৰ্কুল অৰ্থাৎ বৃত্তাকাৰ কিছুমান বটন আছে এই বটনত ক্লিক কৰিলে আপোনাৰ আনসাৰটো হৈ যাব সো এক নম্বৰ কোৱেশ্চন চাওক ঘৰত টেপ সংযোগ আছে নে আপুনি যদি দেখা পায় যে বেনিফিচিয়াৰী ঘৰত টেপ সংযোগ আছে তেতিয়াহলে আছে দিব আৰু যদি নাই তেন্তে নাই দিব দুই নম্বৰ কোৱেশ্চনটো হৈছে টেপ সংযোগ ভালদৰে কাৰ্যক্ষম হৈ আছে নে অৰ্থাৎ ঘৰত টেপ যদি আছে কিন্তু সেই টেপটোৱে কাম কৰি আছে না তাত পানী আহে না নাই এটো আপুনি চাব বা বেনিফিচিয়াৰী খুদিব আনসাৰটো দিব ইয়াত দুইটা আনসাৰ আছে আছে বুলি দিছে এটো যেহেতু ডেমো হয় আপোনাৰ মোবাইলত যেতিয়া আহিব তেতিয়া এটা আছে আৰু এটা নাই অপচন আহিব কোৱেশ্চন নম্বৰ 3 টেপ সংযোগৰ চৌপাশ সাফচিকুণ হৈ আছে নে এটো আপুনি চাব আৰু হেমতে উত্তৰটো দিব আপুনি প্লেটফৰ্ম আৰু হুকক গাত নিৰ্মাণ কৰিলে নে যে টেপৰ কানেকশনটো জলজীৱন মিছনৰ পৰা দিব কিন্তু বেনিফিচিয়াৰী নিজে টেপৰ তলত এটা প্লেটফৰ্ম আৰু ওচৰত এটা হুকক গাত এটা নিৰ্মাণ কৰিব লাগে সেইখিনি বেনিফিচিয়াৰী কৰিলে নে নাই সো হেমতে আপুনি আনসাৰটো দিব 5 নম্বৰ কোৱেশ্চনটো হল কিমান হগনাই টেপ সংযোগৰ দ্বাৰা পানী যোগান ধৰা হয় সো অপচন কেটা হৈছে প্ৰতিদিনে সপ্তাহত 2-3 দিন সপ্তাহত এদিন কেতিয়াও ধৰা নহয় টেপত পানী কেনেদৰে আহে এটো বেনিফিচিয়াৰী খুদিব আৰু যি আনসাৰ দিয়ে হেমতে আপুনি আনসাৰটো কৰিব 6 নম্বৰ কোৱেশ্চনটো হল টেপ সংযোগৰ দ্বাৰা খোৱাৰ বাবে ৰন্ধনৰ বাবে আৰু বাথৰুমৰ ব্যৱহাৰৰ বাবে উপযুক্ত পৰিমাণৰ পানী যোগান ধৰা হয়নে জলজীৱন মিছনৰ পৰা প্ৰতিগৰাকী ব্যক্তিক দৈনিক 55 লিটাৰ পানী দিয়াৰ কথা কোৱা হৈছে যদি দৈনিক 55 লিটাৰ পানী এগৰাকী ব্যক্তিক দিয়া হয় তেন্তে তে খোৱা বোৱাৰ উপৰি ৰন্ধা বঢ়া আৰু বাথৰুমত ব্যৱহাৰৰ বাবে তে প্ৰয়োজনীয় পানী পাব পৰ্যাপ্ত হ'ব এখিনি পানী যদি ধৰিছে তেন্তে এখিনি কাম কৰিব পাৰিছে তেন্তে আপুনি হয় দিব আৰু যদি কৰিব পৰা নাই তেন্তে নহয় বুলি দিব 7 নম্বৰ কোৱেশ্চনটো হল টেপ ব্যৱহাৰ নকৰা সময়ত টেপ বন্ধ কৰি ৰাখেনে সো আমাৰ এটা বেয়া অভ্যাস আছে যেতিয়া আপুনি টেপ ব্যৱহাৰ নকৰে তেতিয়া ভুলতে হওক বা অবহেলা কৰি হওক টেপটো খুলি থৈ যায় তেতিয়া পানীৰ অপচয় হয় হেতু আপুনি হুদিব হেমতে আনসাৰ দিব লগতে তেওক আপুনি সজাগ কৰিব যে টেপ যেতিয়া ব্যৱহাৰ নকৰে তেতিয়া টেপটো বন্ধ কৰি ৰাখিব লাগে 8 নম্বৰ কোৱেশ্চনটো হল টেপ সংযোগৰ দ্বাৰা যোগান ধৰা এই পানী খাবৰ বাবে ব্যৱহাৰ কৰে নে সো এটো বুজিয়ে পাইছে হেমতে আনসাৰটো কৰিব 9 নম্বৰ কোৱেশ্চনটো হল টেপৰ পানীৰ দ্বাৰা 20 লিটাৰ পাত্ৰ এটা পূৰ্ণ হবলৈ কিমান সময় লাগে যে টেপত যে পানী আহে ইয়াৰ দ্বাৰা আপুনি অনুমান কৰিব পাৰিব বা জলজীৱন মিছনৰ মানুহে এইটো সাৰ্ভে চালে 9 নম্বৰ কোৱেশ্চন আনসাৰটো চালে গম পাই যাব যে সেই ব্যক্তিগৰাকী যে পানী পাই আছে তাত টেপটো কিমান কাৰ্যক্ষম হৈ আছে যদি খুব লাহে লাহে পানী যায় তেতিয়ালে বহু সময় লাগিব যি পৰিমাণে পানী টেপত আহিব লাগে তেন্তে খুব কম সময়ৰ ভিতৰত 5 মিনিট সময়তে 20 লিটাৰ পাত্ৰ এটা পূৰ্ণ হৈ যাব 10 নম্বৰ কোৱেশ্চনটো হল টেপ সংযোগৰ দ্বাৰা যোগান ধৰা পানী যে পৰিশোধিত সেই বিষয়ে আপুনি জ্ঞাতনে অৰ্থাৎ বেনিফিচিয়াৰী জানে না নাই যে টেপৰ জৰিয়তে যি পানী তেওঁৰ ঘৰত আহি আছে সেই পানী সম্পূৰ্ণ বিশুদ্ধ পানী 11 নম্বৰ কোৱেশ্চনটো হল আপোনাক যোগান ধৰা পানীৰ গুণাগুণক কেনেদৰে মূল্যাঙ্কন কৰিব অৰ্থাৎ বেনিফিচিয়াৰী যে টেপৰ পানী পাই আছে এই পানীৰ কিমান পৰিমাণে বিশুদ্ধ হেতুক তেও 5ৰ ভিতৰত কিমান নম্বৰ দিব যদি 5ৰ ভিতৰত 5 দিয়ে অৰ্থাৎ খুব ভাল বুলি কয় তেতিয়াহলে আপুনি 5টা ষ্টাৰ আপুনি দি দিব আৰু যদি তেও 5ৰ ভিতৰত 4 নম্বৰ দিয়ে 4টা ষ্টাৰ দিব 3 নম্বৰ দিলে তেওক আপুনি হুদিব 5ৰ ভিতৰত তেও কিমান নম্বৰ দিয়ে তেও যেটো আনসাৰ দিয়ে হেমতে আপুনি ষ্টাৰ কেটা দিব 12 নম্বৰ কোৱেশ্চনটো হল জুৱাটো বছৰত আপোনাৰ পৰিয়ালৰ সদস্যসকলে কিমান বাৰ ডায়ৰিয়া কলেৰা ডিসেন্ট্ৰি টাইফয়েড বা অন্য কোনো পানীজনিত বেমাৰত আক্ৰান্ত হৈছিল অৰ্থাৎ পানীৰ অভাৱত যে মানুহৰ বেমাৰ হয় সেই বেমাৰবোৰ হৈছে এইবোৰ আৰু জুৱা বছৰটোত সেই বেনিফিচিয়াৰী ঘৰৰ মানুহ কিমান বাৰ এনেকুৱা বেমাৰত পৰিছে হেতু হুদিব আৰু হেমতে আনসাৰটো দিব 13 নম্বৰ কোৱেশ্চনটো হল আপুনি পৰিয়ালৰ পানীজনিত বেমাৰ নিৰ্মূলৰ বাবে প্ৰতি বছৰে কিমান ধন খৰচ কৰিছে যদি তেওঁৰ ঘৰত বেমাৰ হৈছে তেন্তে নিশ্চয় সেই বেমাৰ নিৰাময়ৰ বাবে টকাৰ প্ৰয়োজন হৈছে আৰু কিমান টকাৰ প্ৰয়োজন হৈছে হেতু 13 নম্বৰ কোৱেশ্চনত আহিছে 14 নম্বৰ কোৱেশ্চনটো হল টেপ সংযোগৰ পৰিশোধিত পানী ব্যৱহাৰ কৰাৰ ফলত পানীজনিত বেমাৰৰ সংখ্যা হ্ৰাস পোৱা পৰিলক্ষিত হৈছে নে তেও যেহেতু কৈছে যে পানীজনিত বেমাৰ যেনেকুৱা ডায়ৰিয়া কলেৰা ডিসেন্ট্ৰি গেছৰ প্ৰবলেম এইবিলাক তেওঁৰ ঘৰত হৈ আছিল এতিয়া টেপৰ জৰিয়তে যি বিশুদ্ধ পানী তেও খাই আছে তাৰ ফলত এই বেমাৰসমূহ এতিয়া কমিছে নে নাই 15 নম্বৰ কোৱেশ্চনৰ পৰা পানী উপভোক্তা কমিটিৰ বিষয়ে জানিব বিচৰা হৈছে সাৰ্ভে কৰা হৈ আছে
সো পানী উপভোক্তা কমিটি এটা থাকে আৰু ইয়াক ওয়াটাৰ ইউজাৰ কমিটি বুলি কোৱা হয় যেটো স্থানীয় ৰাইজৰ দ্বাৰা গঠন কৰা হয় সো 15 নম্বৰ কোৱেশ্চনটো চাও যে আপুনি পানী উপভোক্তা কমিটিৰ বিষয়ে জ্ঞাতনে পানী উপভোক্তা কমিটি এটা যে গঠন কৰা হৈছে হেতু হে বেনিফিচিয়াৰী গৰাকী জানে নে নাই 16 নম্বৰ কোৱেশ্চনটা কমিটিয়ে তেওঁলোকৰ দায়িত্ব সুচাৰুৰূপে পালন কৰিছে নে যে পানী উপভোক্তা কমিটিৰ সম্বন্ধে তেও যদি অৱগত তেতিয়া হলে হে পানী উপভোক্তা কমিটিৰ এটা দায়িত্ব আছে সেই দায়িত্বসমূহ তেও ঠিকমতে পানী উপভোক্তা কমিটি ঠিকমতে কৰিছে নে নাই হেতু বেনিফিচিয়াৰী কি কয় তেওঁৰ ঘৰৰ পৰা কোনো সদস্য কোনো ব্যক্তি পানী উপভোক্তা কমিটিত আছে নেকি হেতু আহিব 17 নম্বৰত 18 নম্বৰ কোৱেশ্চনটো হল যে তেও যে ঘৰত বিশুদ্ধ খোৱা পানী দৈনিক 55 লিটাৰ কৰি পাই আছে যে তাৰ বাবে তে কিবা টকা দিব লগা হৈছে নেকি 19 নম্বৰ কোৱেশ্চনটো হল আপুনি ভাবে নেকি পানীৰ সংযোগৰ বাবদ মাসুল পৰিশোধ কৰাটো জৰুৰী তেও দিছে বা দিয়া নাই হেতু 18 নম্বৰত লিখিব কিন্তু 19 নম্বৰত পানীৰ বাবে টকা খৰচ কৰিবলৈ ইচ্ছুক হয় নে নাই হেতু 19 নম্বৰত লিখিব 20 নম্বৰটো হল যদি ভাবে তেন্তে প্ৰতিমাহে কিমান টকা মাসুল দিয়াটো উচিত হ'ব বুলি আপুনি গণ্য কৰে 19 নম্বৰত তেও যদি কয় যে হয় পানীৰ বাবে মাসুল দিয়াটো প্ৰয়োজন তেন্তে তেও পানীৰ বাবদ কিমান টকা খৰচ কৰিবলৈ প্ৰস্তুত হেতু আনসাৰ কৰিব প্ৰতিমাহে 50 টকা 100 টকা 150 টকা 200 টকা অথবা 200 টকাতকৈ অধিক 21 নম্বৰ কোৱেশ্চনটো হল আপোনাৰ ঘৰত অন্য উৎস আছে পানীৰ উৎস আছে নেকি যে তেও অকল এই যি জলজীৱন মিছনৰ টেপৰ পানীয়ে ব্যৱহাৰ কৰি আছে সকলো কামত নে তেও পানীৰ কিবা বেলেগ উৎস আছে হেতু ইয়াত অপচন কেইটা দিয়া আছে যিটো তেও কয় হেতু লিখিব তো 22 নম্বৰ কোৱেশ্চনটো হল এই বিকল্প উৎসসমূহ মেৰামতি কৰিব বাবে বছৰত কিমান টকা খৰচ হয় 21 নম্বৰত যদি তেও বিকল্প উৎস আছে বুলি কৈছে টিউবেল বা দমকল যিয়ে নহওক তেন্তে হেইসমূহ মেৰামতি কৰাৰ বাবে নিশ্চয় টকাৰ প্ৰয়োজন হয় আৰু কিমান টকাৰ প্ৰয়োজন হয় হেতু আনসাৰ আপুনি 22 নম্বৰত কৰিব 23 নম্বৰটো হল আপুনি আন্তঃগাঁথনিৰ মানদণ্ড কেনেদৰে মূল্যাঙ্কন কৰিব পাছক মূল্যাঙ্কনৰ মাপকাঠি হিচাপে ধৰিলে আপোনাৰ মূল্যাঙ্কন কেনে হ'ব টেপ সংযোগকে ধৰি পাইপলাইন আপোনাৰ আন্ডাৰগ্ৰাউণ্ড ৰিজাৰ্ভাৰ সাৰফেস ওয়াটাৰ ট্যাঙ্ক এনেকুৱা বহুত ধৰণৰ আন্তঃগাঁথনিৰ কাম কৰিব লগা হৈছে হে আন্তঃগাঁথনিসমূহ কিমান পৰিমাণে মজবুত নে একেবাৰে আপোনাৰ দুৰ্বলকে নিৰ্মাণ কৰা হয় বেনিফিচিয়াৰী কি বুলি ভাবে তেও 5 নম্বৰৰ ভিতৰত তেও কিমান নম্বৰ দিব বেনিফিচিয়াৰী বুজাই কব যে তেও যিমান নম্বৰ দিয়ে 5 নম্বৰৰ ভিতৰত ষ্টাৰ আপুনি এইকেটা ষ্টাৰ আপুনি দিব যদি 5 ৰ ভিতৰত 5 দিয়ে আপুনি 5টা ষ্টাৰ দিব 24 নম্বৰত আপুনি আপোনাৰ আঁচনিৰ স্বেচ্ছাসেৱক বা জলমিত্ৰক চিনি পায়নে যে প্ৰতিটো আপোনাৰ স্কিমৰ অধীনত এগৰাকী যে জলমিত্ৰ থাকে তেও হে বেনিফিচিয়াৰী গৰাকীয়ে জলমিত্ৰক চিনি পায়নে নাই 25 নম্বৰ কোৱেশ্চনটো হল স্বেচ্ছাসেৱক জনে অৰ্থাৎ জলমিত্ৰ জনে আপোনাৰ ফোন কলৰ বা প্ৰয়োজনীয় অন্য বিষয়ত সঠিক গুৰুত্ব দিয়ে নে জলমিত্ৰ গৰাকীৰ বহুতো দায়িত্ব আছে যে তেও বেনিফিচিয়াৰী সকলৰ অভাৱ অভিযোগক তেও গুৰুত্ব দিব লাগে তেও হে বেনিফিচিয়াৰী গৰাকীৰ ফোন বা তেওঁৰ প্ৰয়োজনীয় বিষয়ত অভাৱ অভিযোগসমূহত গুৰুত্ব দিছে নে গুৰুত্ব দিয়া নাই হেতু আহিব 25 নম্বৰত ইয়াৰ পিছত এফএসটিসিৰ এটা ছবি আপলোড কৰক অৰ্থাৎ যেটো টেপ কানেকশন বেনিফিচিয়াৰী ঘৰত আছে হেতুক চমুকৈ এফএসটিসি অৰ্থাৎ ফাংশনাল হাউসহোল্ড টেপ কানেকশন বুলি কোৱা হয় হে এফএসটিসিৰ এটা ধুনিয়া ছবি লব আপোনাৰ মোবাইলেৰে আৰু ছবিটো আপুনি আপলোড কৰিব 26 নম্বৰ কোৱেশ্চনটো হল আপুনি বা আপোনাৰ পৰিয়ালে ব্যৱহাৰ কৰিব পৰাকৈ শৌচালয় আছে নে যদি ঘৰত সকলোৱে ব্যৱহাৰ কৰিব পৰাকৈ শৌচালয় আছে তেন্তে হয় বুলি দিব অন্যথা নহয় বুলি দিব 27 নম্বৰ প্ৰশ্নটো হল আপুনি বা আপোনাৰ পৰিয়ালে ব্যৱহাৰ কৰিব পৰা শৌচালয়টো ব্যৱহাৰ কৰে নে যিটো ঘৰত শৌচালয় আছে হেতু এনে পৰি আছে নে তেওঁলোকে ব্যৱহাৰ কৰে সো অপচন কেটা চাও হয় মই ব্যৱহাৰ কৰো কিন্তু মোৰ পৰিয়াল বৰ্গই ব্যৱহাৰ নকৰে আৰু লাষ্ট অপচনটো হল নহয় মুকলিত শৌচ কৰা হয় সো তেও যেটো আনসাৰ দিয়ে হেতু আপুনি শুনি লিখিব 28 নম্বৰ কোৱেশ্চনটো হল কি ধৰণৰ শৌচালয় প্ৰযুক্তি ব্যৱহাৰ কৰা হৈছে অৰ্থাৎ ঘৰত চৌহদত যদি তেওঁৰ ঘৰৰ চৌহদত শৌচালয় অৰ্থাৎ লেট্ৰিনটো আছে তো তাৰ ট্যাঙ্কি যেটো আছে ট্যাঙ্ক হেতু বনাওতে কি ধৰণৰ প্ৰযুক্তি ব্যৱহাৰ কৰা হৈছে দুটা গাঁতযুক্ত একক গাঁতযুক্ত সেপ্টিক ট্যাঙ্ক এই কেঁচা শৌচালয় হেতু আপুনি চাব এটো হৈছে দুটা গাঁতযুক্ত এটো হৈছে একক গাঁতযুক্ত এটো হৈছে সেপ্টিক ট্যাঙ্ক গতিকে আপুনি তেওঁৰ ঘৰৰ শৌচালয় আপুনি নিজে চাব পাৰে যে কেনেকুৱা ধৰণৰ প্ৰযুক্তি ব্যৱহাৰ কৰিছে আৰু হেমতে আপুনি আনসাৰটো ইয়াত দিব 29 নম্বৰ কোৱেশ্চনটো হল আপুনি বাৰু দুটা গাঁতযুক্ত শৌচালয়ৰ বিষয়ে অৱগত নে যে বেনিফিচিয়াৰী জানে নে নাই যে লেট্ৰিনৰ যেটো ট্যাঙ্ক থাকে হেতু দুটা গাঁতযুক্ত বনাব পাৰি এই সম্বন্ধেও জানে নে নাই
হেতু তেখেতক সুধিব আৰু হেমতে আনসাৰটো দিব 30 নম্বৰ কোৱেশ্চনটো হৈছে শৌচালয়ৰ গাত কলনিৰ সুবিধা হিতাধিকাৰীয়ে ব্যৱহাৰ কৰিছেনে যদি আপুনি দেখি যে তেওঁৰ ঘৰত যেটো লেট্ৰিন আছে এটো দুটা গাত যুক্ত হয় তেতিয়া হলে সেই দুটা গাত যে আমি হলনা হলনিকৈ ব্যৱহাৰ কৰিব পাৰো হেতু তেও জানে না নাই হেতু আহিব 30 নম্বৰত 31 নম্বৰ কোৱেশ্চনটো হল শৌচালয়ৰ মলমূত্ৰ আৱৰ্জনা ক'ত নিষ্কাশন কৰা হয় অৰ্থাৎ যে তেওঁৰ ঘৰত যদি পকী লেট্ৰিন আছে পকী ট্যাঙ্কযুক্ত লেট্ৰিন আছে তেতিয়া হলে ট্যাঙ্ক যেতিয়া ফুল হয় তেতিয়া তাৰ মলমূত্ৰ আৱৰ্জনা নিশ্চয় নিষ্কাশন কৰে আৰু নিষ্কাশন কৰাৰ পিছত কি ব্যৱস্থা লয় মুকলিত পেলাই দিয়ে মুকলি গাতত পেলাই দিয়ে নাইবা যিকোনো পুখুৰী জলাশয়ত পেলাই দিয়ে তেও যেটো আনসাৰ দিয়ে হেমতে আপুনি আনসাৰ কৰিব 32 নম্বৰ কোৱেশ্চনটো হল সেপ্টিক ট্যাঙ্ক বৰ্তমান ব্যৱহাৰ কৰি আছে নেকি আছে বা নাই 33 নম্বৰ কোৱেশ্চনটো হল আপুনি বাৰু ঘৰত শুকান আৱৰ্জনা আৰু ভিজা আৱৰ্জনাৰ পৃথকীকৰণ কৰেনে যে ঘৰত দৈনন্দিন কামকাজৰ ফলত যি আৱৰ্জনাৰ সৃষ্টি হয় সেই আৱৰ্জনাসমূহৰ ভিতৰত যিখিনি শুকান আৱৰ্জনা সেইখিনি আমি পুনৰাই ঘৰৰ কামত ব্যৱহাৰ কৰিব পাৰো বা যিখিনি ভিজা আৱৰ্জনা সেইখিনি আমি গাতত পেলাই পচন সাৰ প্ৰস্তুত কৰিব পাৰো এই সম্বন্ধতে অৱগত নেকি আৰু হেমতে তেও কি কৰি আছে হেতু আপুনি তেওঁৰ পৰা শুনি পেলাই আনসাৰটো কৰিব আৰু 34 নম্বৰ কোৱেশ্চন যেটো লাষ্ট কোৱেশ্চন হয় যে বৰ্তমানে ঘৰত আৱৰ্জনা নিষ্কাশনৰ বাবে কি ব্যৱস্থা গ্ৰহণ কৰিছে যে ঘৰৰ আৱৰ্জনাসমূহ তেও কি কৰিছে অপচন কেইটা হৈছে ইয়াক পোহনীয়া জীৱজন্তু খুৱায় ইয়াক এটা গাতত পেলাই দি ঢাকি থয় ইয়াক এটা গাতত পেলাই দি ঢাকি নথয় হ'ব লাষ্ট কোৱেশ্চনটো সো এটো কৰাৰ পিছত আপোনাৰ গুটেই কেইটা কোৱেশ্চন আনসাৰ হৈ গল এতিয়া আপুনি সাবমিট বটন মাৰিব আৰু এনেদৰে আপুনি এজন বেনিফিচিয়াৰীৰ টেপ সংযোগৰ সাৰ্ভে আপুনি সম্পন্ন কৰিলে সো এইখিনি আছিল আজিৰ ভিডিও যদি ভিডিওটো ভাল লাগিছে তেন্তে নিশ্চয় লাইক কৰিব আৰু বেলেগক চোৱাৰ সুবিধা কৰি দিয়াৰ বাবে শেয়াৰ কৰিব আৰু যদি কিবা পৰামৰ্শ থাকে তেন্তে নিশ্চয় কমেন্ট বক্সত গৈ কমেন্ট কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব ধন্যবাদ